ৰাইজৰ সমস্যা বিৰোধীৰ হাতত প্ৰদেশ কংগ্ৰেছৰ নতুন পদক্ষেপ আসাম জাষ্টিছত ৰাইজৰ সমস্যা দেৱব্ৰত শইকীয়াৰ উদ্যোগত কংগ্ৰেছৰ বিশেষ পৰ্টেল সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন ৰাইজৰ মন জয় কৰাৰ আপ্ৰাণ চেষ্টা শাসক বিৰোধীৰ প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লাভ কৰিয়েই গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে বিশেষ কাম সংগঠন শক্তিশালী কৰাৰ লগতে টিম গৌৰৱ সাজু কৰিছে সভাপতিজনে এইবাৰ ৰাইজৰ মাজলৈ যোৱাৰ আন এক প্ৰচেষ্টা হাতত লৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজীৱ ভৱনত দেৱব্ৰত শইকীয়া কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ সহিতে কেইবাগৰাকী বিধায়কৰ উপস্থিতিত মুকলি হল আসাম জাষ্টিছ শীৰ্ষক পৰ্টেল কি হ'ব আসাম জাষ্টিছৰ জৰিয়তে যিকোনো সমস্যা জনাব পাৰিব এই পৰ্টেলৰ জৰিয়তে যিকোনো অভিযোগ পঞ্জীয়ন কৰাব পাৰিব অসম বিধানসভাত উত্থাপন হ'ব সেই সমস্যা নিৰ্বাচিত সমস্যা সংসদত উত্থাপন কৰিব কংগ্ৰেছে এই ওয়েবসাইটৰ জৰিয়তে অসমৰ ৰাইজে দুৰ্ভোগ ভুগি থকা বিভিন্ন সমস্যাসমূহ আমি পঞ্জীয়ন কৰাৰ ব্যৱস্থা কৰিছো আমি ৰাইজৰ দ্বাৰা পঞ্জীভূত সমস্যাসমূহ প্ৰতিজন ব্যক্তিৰ হৈ প্ৰতি অঞ্চলৰ ৰাইজৰ হৈ বিৰোধী দলপতিৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিভাগসমূহক যাৱতীয় তাৰ ওপৰত বিহিত ব্যৱস্থা লবৰ বাবে অৱগত কৰাৰ ব্যৱস্থা কৰিম এক নিৰ্দিষ্ট সময়ত আৰু সেই বিষয়ে আমি সেই যিসকলে এনেকুৱা ধৰণৰ অভিযোগ দিব তেখেতসকলক অৱগত কৰাৰ ব্যৱস্থা কৰিম আৰু এই সমস্যাসমূহ যাতে সমাধান হয় তাৰ বাবে বিধানসভাত আলোচনা লোকসভাত আমাৰ সদস্যসকলৰ দ্বাৰা আলোচনা কৰি উত্থাপন কৰি চৰকাৰক তাৰ সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিম এই ওয়েবসাইটৰ জৰিয়তে আমি ৰাইজৰ লগত আৰু অধিক গণতন্ত্ৰ কটকটীয়া কৰাৰো এটা পদক্ষেপ ল'ব পাৰিম বুলি বিশ্বাস কৰিছো বুথ পৰ্যায়ৰ পৰা নাগৰিকে নিজৰ গাঁও চহৰ বা অঞ্চলৰ সমস্যাসমূহ জনাব পাৰিব বিৰোধী দলপতিয়ে এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে তাৰ সমাধান বিচাৰি বিভাগীয় মন্ত্ৰীক জনাব সমস্যাসমূহ বিভিন্ন শিতান অনুসৰি জনাব পাৰিব নাগৰিকে নিজৰ সমস্যা আজি আমাৰ এটা প্ৰগ্ৰাম ইয়াতে লঞ্চ কৰা হ'ল যাত আমি মানে চৰকাৰৰ যিবিলাক অভাৱ অভিযোগ চৰকাৰে যিবিলাক মানুহৰ লগত মানে ধৰক ক'বাত যদি কাম হোৱা নাই ডেভেলপমেণ্ট অভিযোগবিলাক মানুহে ডাইৰেক্টভাৱে এই পৰ্টেলটোত দিব পাৰিব আৰু তাৰ এটা ভেৰিফিকেশ্যন হ'ব আৰু সেই ভেৰিফিকেশ্যন হোৱাৰ পিছত আমি চৰকাৰক বিৰোধী দলৰ দলপতি ডাঙৰীয়াৰ নেতৃত্বতে চৰকাৰক আমি বাধ্য কৰোৱা হ'ব যে যিবিলাক কাম আমাৰ হ'ব লাগে হোৱা নাই এইবিলাক হ'বৰ কাৰণে এটা আজি পৰ্টেল এটা লঞ্চ কৰা হৈছে আশাবাদী ৰাজ্যৰ প্ৰধান বিৰোধী শক্তি এই পদক্ষেপে প্ৰদেশ কংগ্ৰেছক ৰাইজৰ মাজলৈ আৰু এখোজ ওচৰ চপাই নিব অনাগত বিধানসভা নিৰ্বাচনত এই কাৰ্যপন্থাই সহায় কৰিব বুলিও আশাবাদী কংগ্ৰেছ দল ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সহযোগত জবাদাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।